অধ্যায়। ইলিহুৰ প্ৰথম বক্তৃতা। ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত এই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে। এতিয়া ৰামৰ গোষ্ঠীৰ বুজিয়া বৰখেলৰ পুত্ৰ ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাতহে তেওঁৰ ওপৰত ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। আৰু বন্ধু তিনিজনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত তেওঁলোকলৈকো ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। তেওঁবিলাক ইলিহুতকৈ বয়সত ডাঙৰ দেখি ইলিহুৱে ইয়োবক কথা ক'বলৈ বাট চাইছিল। পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি ইলিহুৰ ক্ৰোধ জ্বলি উঠিল। তাতে বুজিয়া বৰখেলৰ পুত্ৰ ইলিহুৱে উত্তৰ কৰি ক'লে, মই ডেকা, তোমালোক বুঢ়া। এই নিমিত্তে মই তোমালোকৰ আগত মোৰ মত জনাবলৈ ভয় কৰি কোচ খাই আছিলোঁ। মই মনতে কৈছিলোঁ, বহুদিনীয়া লোকেই কওক আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক। কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে, সৰ্বশক্তিমান জনাৰ নিশ্বাসে ইহঁতক বিবেচনা কৰে। বৰ বৰ লোক যে জ্ঞানী এনে নহয়, আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে ইও নহয়। এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা, ময়ো মোৰ মত প্ৰকাশ কৰোঁ। চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ, তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ। মই তোমালোকলৈ মন দি আছিলোঁ। কিন্তু চোৱা, ইয়োবক ঘটোৱাব পৰা বা তেওঁ উত্তৰ কাটিব পৰা তোমালোকৰ মাজত কোনো নাছিল। সাৱধান, তোমালোকে নকবা যে তেওঁত আমি জ্ঞান পালোঁ। তেওঁক পৰাজয় কৰা ঈশ্বৰেহে সাধ্য, মানুহৰ অসাধ্য। কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই, আৰু ময়ো তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম। তোমালোকে তথা লাগিল উত্তৰ নিদিয়ে আৰু তেওঁবিলাকৰ ক'বলৈকে কথা নাইকিয়া হ'ল। মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়, তেওঁবিলাকে থৰ লাগি ৰ'ল, উত্তৰ নিদিয়ে, আৰু ময়ো নিজৰ পক্ষে উত্তৰ দিম। ময়ো নিজৰ মন জনাম, কিয়নো মই কথাৰে পৰিপূৰ্ণ। মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে। চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে। মই উপক্ৰম পাবৰ নিমিত্তে কথা কম, মই মুখ মেলি উত্তৰ কৰিম। মই কাৰো মুখলৈ নাচাম, আৰু মই কাকো খোচামোদ নকৰিম। কিয়নো মই খোচামোদ কৰিব নাজানো। কৰিলে মোৰ সৃষ্টিকৰ্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব।